ইয়াত খিৰিকীবোৰ খোলা নহয়, ইয়াত মানুহক ৰবলৈ কোৱা নহয়। সকলো কবিতাৰ কাহিনী নাথাকে, সকলো হাঁহিত সুখ নাথাকে। কিছু সুখ দুখৰ, কিছু মনৰ কল্পনা, ভাৱনা মোৰ, ভাৱনা আপোনাৰ। ভাৱনাবোৰ প্ৰকাশ হয় এটি কাহিনীৰ ৰূপলৈ। আহক আমি শুনো ভাৱনাৰ একলম। আপোনালোকে শুনি আছে ভাৱনাৰ একলম। ইয়াৰ আগৰ খণ্ডটোত গম পালে কেনেদৰে প্ৰীতম আৰু প্ৰত্যুষাই হাঁহি ধেমালিৰে এজনে আনজনক মনৰ কথাবোৰ খুলি ক'লে। আহক শুনো আগলৈ কি হয়। এয়া অভিমানী মৰমৰ দ্বিতীয়টি খণ্ড। ঐ সদায় শুনাবিনে? তই জানো আহিবি সদায় খিৰিকীৰ তলত? শুনিছ, আহিমতো। হ'ব, এতিয়া যা, বহুত ৰাতি হ'ল। সময়টো ময়ো দেখি আছো, কিন্তু তোক এৰি কেনেকে যাওঁ? আৰে যা বুলিছো নহয়। দিন বাগৰি যোৱাৰ লগতে সিহঁতৰ ভাল পোৱাবোৰ আগবাঢ়ি গৈ আছে। প্ৰীতমৰ ঘৰত সিহঁতৰ ৰিলেশ্যনটোৰ কথা কেনেবাকে গম পালে। মাইনা শুনচোন। ক। এয়া ল, মায়ে দিছে। কি হয়নো? আৰে খুলি চা। আৰে লছ কৰা। ৱাও, বিৰাট টেষ্টি। মই হোষ্টেলত ডাব্বাটো সলাই দিছোঁ, লৈ যাবি। প্ৰত্যুষাই ডাব্বাটো সলাই আনে মানে প্ৰীতমে গৈ তাৰ ওচৰত ৰৈ থকা লগৰটোৰ ওচৰ পালেগৈ। দেৱ শুন না, আজিকালি দীপশিকাক নেদেখোঁ, তাকে কলেজ নাই নেকি? তাই কিবা শ্বৰ্ট ফিল্ম নে কিবা কৰি আছে, এই হিৰ'ইন বোলে, সেইবাবে ক্লাছ বহুত দিন অহাই নাই। মালটো মজা আছিল দেই, ট্ৰাই মৰা লাগি জানি পালোৱে হয়। ঐ প্ৰীতম, তই বহচোন বাৰু, মই আহিছোঁ দেই। ক'ত যাওঁ? ৰ হেই কথা উলিয়াইছোহে। নাই মই যাওঁ দেই। বাই প্ৰত্যুষা। বেচেৰাই গমেই নাপালে প্ৰত্যুষাই আহি কোন পলমত তাৰ পাছফালে ৰৈ সকলোবোৰ শুনি আছিলে। প্ৰত্যুষা, মাইনা, এই বহচোন। নবহো, চব শুনি আয়া দুখ পাইছো, কাণখন নপকাবি। কি কৈ আছিলি? ধেমালি কৰিছো, এই দে কাণখন ছিঙিব মোৰ। নেৰু, এখন কাণ তোৰ একদম ছিঙি এৰুৱাই দিম, তেতিয়াহে যদি তাই তোক নাচায়। উৎপাত বাঢ়িছে তোৰ। সঁচাকে দুখ পাইছো। চৰি ক। অপৰাধ বিনাখন। হ'ব দে, শুন না, কাইলৈ মই ঘৰলৈ যাম আৰু একেবাৰে ফাইনেল এক্সামৰ আগতহে আহিম। কি এক্সামৰ আগত? আৰে ইমান দিন কেনেকৈ থাকিম? নালাগেচোন যাবলৈ। লগৰবোৰ চব যাবগৈ, সেইটো কাৰণে ময়ো যাম ভাবিছোঁ। থৈ আহিম নেকি? দেউতা আহিব নিবলৈ, তই থ'বগৈ নালাগে দে। ঐ, অকল চানডেহে কেতিয়াবা আঁতৰি পাইছোঁ, নহ'লে ইমান দিন কেনেকৈ থাকিম তোক এৰি? হেই, এইটো কি যে ক, ফোন কৰিবি সদায়। হ'ব আৰু দে, উপায়টো নাই। প্ৰীতমক যে তাই বহুদিন লগ নাপাব, তাকেই ভাবি প্ৰত্যুষাই মনটো মাৰি হোষ্টেলৰ ভিতৰলৈ সোমাই গ'ল। আৰু পাছদিনা দেউতাকৰ লগত তাই ঘৰলৈ গুচি আহিল। হেল্ল', ক। গৈ পাহৰিলে ন মোক? সেই ঘৰত কথা পাতিবলৈ দিগদাৰ। আৰু সোমাই ল'বিগে ঘৰত, ফুচফুচাই থাকিবি। শুনচোন মাইনা,
তই গুচি আহ না প্লিজ, বহুত মিছ কৰিছোঁ ৰে তোক। এই পাগল, আহিছোঁহে, দুদিনমান থাকিবলৈ দে। হ'ব দে, বাই, তোৰ টাইমেই নাই। আৰে শুন, বুজ অলপ। হেল্ল', এই ল'ৰাটোৰ পৰা সঁচাকৈ উপায় নাই, বুজিও নাপায় নহয়। প্ৰত্যুষাৰ ঘৰত ফোনত কথা পাতিব অকণমান দিগদাৰ হয়। ভাত খাই আহি দুয়োটাই হোৱাটছএপতে ব্যস্ত হৈ পৰে। কলিজা, শুলা নেকি? নাই, তোমাৰ মেছেজৰ বাবে ৰৈ আছিলোঁ। মোলৈ মনত পৰিছে। বহুত। মিলতে হে ফিৰ শাদী মে। কাৰ? আমাৰ? নহ'লে আৰু কাৰ? আচ্ছা বাদ দিয়া, চুমিয়ে ফোন কৰিছিল, বিয়াৰ এদিনৰ আগত মাতিছে, দেউতাই যাব দিছে বাৰু। এই মজ্জা, বৰুৱা চাৰিআলিৰ পৰা তোমাক আনিবলৈ যাম। তাই কৈছে শিৱসাগৰৰ পৰা কোনোবা তাইৰ কাজিন যাব বুলি, মোক তাৰ লগতে যাব কৈছে ইয়াৰ পৰা। আহিবি। মোৰনো ভঙা বাইকখনত উঠিবিনে তই? নেলাগে দে, তাৰ লগতে আহিবি, কাজিনটো থাকিবই নহয়। বাই। জ্বলিছ মানে? মই জ্বলিম, বাই। আৰে, সি ফেমিলিৰ লগত আহিব। ভালহে, মাক দেউতাকৰ লগত চিনাকি হ'লবি একেবাৰতে। ময়ো ভৰি দুখন চুই ল'ম, হ'বলগীয়া শহুৰ শাহুৰ যে। ঠিকেই, বিৰাট ভাল ভাবিছ তই, বাই। থেংক ইউ। বাই দ্য ৱে, সি মেৰিড হয়, আৰু সি তাৰ ৱাইফ আৰু তাৰ বাচ্চাটো লৈ আহিব। এতিয়া তই মেছেজ কৰিব নালাগে, বাই। মই জানিছিলোঁৱে, জাষ্ট তোক কৈহে চাইছিলোঁ। হয়, সন্দেহবাদীটো কৰবাৰ। দেখিছে, মৰম ভালপোৱা আৰু মুখ চুপতিবোৰৰ মাজতে সিহঁতৰ ৰিলেশ্যনশ্বিপটো আগুৱাই গৈ আছে। চুমিৰ বায়েকৰ বিয়াৰ দিন আহি পালে। কিবা অসুবিধাৰ হোৱা বাবে প্ৰত্যুষাই আগদিনা আহিব নোৱাৰিলে, সেইবাবে তাই পাছদিনা দেউতাকৰ লগত বিয়ালৈ বুলি আহিলে। আৰু তাত অলৰেডি আমাৰ ছাৰ, মানে প্ৰীতমে তাৰ পাৰ্টনাৰবোৰৰ লগত আহি উপস্থিত। বৈদ্য ধূলিবে পুৰা ভাগৰি গ'লো। এক মিনিট ৰচোন। ঐ ছোৱালী। ৰ গৈছোঁ মই তহঁতৰ ওচৰলৈ। প্ৰত্যুষাই দেউতাকক চুমিৰ দেউতাকৰ লগত বহাই থৈ লগৰ কেইজনৰ ওচৰলৈ গ'ল। দেখা নাই? শ্ৰীদেৱী, আহা ইয়াতে বহা। হৈ কপিল, আমাৰ ছাৰৰ মনটো এতিয়াহে ভাল লাগিছে চাগে। দেখিছই নহয়, সি মোক উঠাই দিলে। হেই, এই দুটা দেউতা তাতে বহি আছে, শুনি পাব, চুপ থাক। হ'ব দে, শুনিলেও শুনক, এনেও গম পাবই এদিন। তো নিজক এৰি যোৱা ধান্দা কৰি আছিলি নেকি? হেই, তহঁতিও যে এটা ঐ শুনচোন, এইফালে তোক আজি বিৰাট ভাল লাগিছে কিন্তু। তোকো কম লগা নাই দে। আৰু কচোন, তহঁতি গ্ৰেজুৱেশ্যনৰ পিছত কি কৰিবি? মোৰ ক্লিয়াৰ চইচ, গুৱাহাটী যাম, APSC কোচিং কৰিম ভাবিছোঁ। মইতো দেউতাৰ গেলামাল দোকানখনতে বহিম, সম্পত্তি বুলিবলৈ অকল মইহে আছোঁ, নে কি কোৱা? আৰু প্ৰত্যুষা, তই কি কৰিবি? জানো কি কৰোঁ, কলেজ শেষ কৰি ঘৰলৈ যাম বুলি ভাবিছোঁ, DLEDৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। আৰু তই কি কৰিবি? মোৰনো কি আৰু, প্ৰীতম ভাই য'ত, কপিল ভাই ত'ত। আৰে ৱাহ, বেলেগ কথা কৈ দিলি দেখোন তই। বিয়াৰ পৰা আহি প্ৰত্যুষাই ঘৰ পালে।
লাহে লাহে দিনবোৰ বাগৰি গৈ থাকিল তাই ঘৰৰ পৰা আহি এক্সামবোৰো দিলে আৰু শেষ হোৱাৰ পিছদিনাই ঘৰলৈ যাবলৈ ওলাল আজি প্ৰত্যুষাক প্ৰীতমে ঘৰত থবলৈ যাব তাৰ গাড়ীতে সকলোবোৰ বস্তু সামৰি ল'লে প্ৰীতমো প্ৰথমবাৰ বাবে তাই ঘৰলৈ যাব লগতে আমাৰ দীপজ্যোতি ওলাইছে সিহঁত আহি প্ৰত্যুষাৰ ঘৰ পালেহি আৰু তাইৰ দেউতাক বাৰান্দাত বহি থকা দেখি প্ৰীতমে ক'লে দেউতা বহিছে চৰি আংকল বহিছে আহিলা ব'লা ভিতৰতে বহা গৈ ঐ বাপেকচোন একদম মোচনত বহি আছে মাৰিবি নেকি লাহে আকৌ শুনিব নহ'লে দুয়োটাই প্ৰত্যুষাৰ দেউতাকৰ লগত ভিতৰৰ কোঠালিটোত বহিলে পিছে ডেকা ল'ৰা আহোঁতে কিবা কষ্ট পালা নেকি নাই খুৰা পাছৰ চিটহে আৰামত শুই আহিছোঁ দীপৰ কথা শুনি প্ৰীতমে খাই থকা পানীখিনি তাৰ মুখৰ পৰা ওলাই পৰে হাঁহি উঠা কথা নহয়নে দীপে এক্সাইটমেণ্টত কি ক'লে সি নিজে গম নাপালে সেই সময়তে কথা শুনি প্ৰত্যুষাৰ ভিতৰৰ পৰা আহি পালেহি চৰচৰণি খালে বুজিছ তই তাক গামোচা এখন আনি দেচোন হেৰি খুৰা হ'ব নালাগে দীপ গাটো ভাল পালিনে এতিয়া মানে দেউতা কালি তাৰ অলপ পেটটো বেয়া আছিলে মই বোলো তই পাছৰ চিটতে শুই আহ এই তাতে বটলৰ নেমু আছিল ইয়াক আনি দেচোন ভাল পাব দিছোঁ দেউতা ঐ তহঁত দুটা ভিতৰলৈকে আহ অলপ ফ্ৰেছ হৈ ল মায়ে মানে জলপানৰ যোগাৰ কৰিছে যোৱা দেখিলে নহয় ইহঁতি কি কাণ্ড কৰি আছে চাহ জলপান খাই ইহঁতি ঘৰলৈ যোৱা কথা আছিলে কিন্তু প্ৰত্যুষাৰ দেউতাকৰ অনুৰোধত ভাত খাবলৈ ৰৈ দিলে থাকা অলপ বহুত সময় আছে লাহে ধীৰে গৈ থাকিবা নালাগে দিয়ক আজি সোনকালে গৈ থাকোঁ নাই ভাতকেইটা খাই যোৱা যোৰহাট সৌ আহে পাবাগৈ মই মাজনীক আনিবলৈ যাম বুলি ভাবিছিলোঁ বুজিছা কিন্তু ড্ৰাইভাৰেই নাই বাইকত আকৌ বস্তুবোৰ নজুৰিব নহয় কেনেকৈ আনিবা তাকে মই তাইক ক'লোঁ যে তই কিবা এটা ব্যৱস্থা কৰি গুচি আহ তেতিয়া তাই প্ৰিয়তমৰ কথা ক'লে প্ৰিয়তম নে কি বুলি ক'লে খুৰা এওঁৰ নাম প্ৰিয়তম নহয় নেকি প্ৰিয়তম নহয় পাপা প্ৰীতম প্ৰীতমহে নেকি বাকী খুৰা ঘৰত গাহৰি চাহৰি চলেনে চলে আমি আহোম মানুহ কিয় নাখাম হয় খুৰা একদম হয় প্ৰিয়তম তুমি মোক এবাৰ দেউতা এবাৰ আংকুল এবাৰ খুৰা বুলি মাতিছা কিবা ভয় খাইছা নেকি নাই তেৰি বৰ্তা কিয়নো ভয় খাম হ'ব দিয়া বহা তোমালোক মই এই কুকুৰাটো ঠিক কৰিলে নাই চাই আহোঁ কুকুৰা মাৰিছে এইডাল খকে ধৰিছে নেকি চুপ আলহী ঘৰত আছো মনে পাওঁ ভাত খাই সিহঁত দুটা যাবলৈ ওলাল দেউতাকে বাৰান্দাত বহি সিহঁতক বিদায় দিলে আৰু প্ৰত্যুষাই গেটৰ ওচৰলৈ ওলাই আহিলে গৈ থাকোঁ লাহে লাহে যাবা দেই যাবা তুমি কলি ইমান মৰম যে কি হ'ল আকৌ কেতিয়া লগ পাওঁ আৰু থাকি দিওঁ তেতিয়াহ'লে এইটো ধেমালি নকৰিবি না ক্লাছ শেষ হ'ল এতিয়া অকল ৰিজাল্টহে বাকী আছে হ'ব দে মুচি ল চকু পানী আজি আহিলোঁ ন ঘৰলৈ চিনাকি হৈ গ'লোঁ এতিয়া মাজে মাজে আহি থাকিম আৰু তই সঁচা কৈছতো আৰে পাগলী তোক নুৰি থাকিব পাৰিম নেকি মই হ'ব যা তই এতিয়া ভালকৈ যা আৰু লাহে লাহে গাড়ী চলাবি হ'ব গোসানী লাহে লাহে যাম দেই তহঁতৰ হ'ল যদি যাওঁগৈ খুৰা বহক দেই যাওঁগৈ এবাৰ আহিলে গাহৰিহে খাম আৰু এখন গামোচা দি তাই দুইটাকে বিদায় দিলে আৰু চাওঁতে ৰিজাল্টৰ দিনেই পালেহি হেল্ল' শুনিছ ৰিজাল্ট আহিল নহয় পালি নাই তোৰ ফাৰ্ষ্ট ক্লাছ আহিছে 67%। শুইয়ে আছ নেকি?
উঠিলি চাহ খালি কেতিয়াবাৰে খালোঁ মা ক'ত আছে তই বোলে আজিকালি গোবৰ খাও কেনেকৈ গম পালি তই হ'ব বাবা যা শুই ল এইখিনি কৈ তাই ফোনটো কাটি দিলে লাষ্ট ছেমিষ্টাৰৰ ফাইনেল ৰিজাল্ট ওলালে এটা ভাল পাৰ্চেণ্টেজ লৈ প্ৰত্যুষাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে প্ৰীতমৰ ৰিজাল্ট ভাল সি ফাৰ্ষ্ট ক্লাছ পালে প্ৰীতম বৰ্তমান গুৱাহাটীত APSC কোচিং কৰি আছে আৰু প্ৰত্যুষাই DLED কৰিবলৈ পুনৰ যোৰহাটলৈ ঘূৰি গ'ল আৰু লগৰ কপিল আৰু দীপে সাব ইন্সপেক্টৰ এক্সাম পাছ কৰি পুলিচত ভৰ্তি হ'ল আপোনালোকে শুনি আছে ভাৱনাৰ একলম ইমানতে অভিমানী মৰমৰ দ্বিতীয়টি খণ্ড অন্ত পৰিল আগলৈ কি হয় জানিবলৈ শুনি থাকক অভিমানী মৰম অনলি ইন ভাৱনাৰ একলম